গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ। গৌৰীপুৰত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ। দুগৰাকী হিন্দু কিশোৰী উদ্ধাৰৰ দাবীত এই প্ৰতিবাদ। গৌৰীপুৰত থানাত উত্তপ্ত পৰিস্থিতি। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পিছত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় ৩০ মিনিট সময় যাতায়াত ব্যাহত হৈ পৰে। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনে অপহৃত দুজনী হিন্দু কিশোৰীক উদ্ধাৰ কৰা দাবীত প্ৰথম অৱস্থাত থানা ঘেৰাও আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী। উল্লেখ্য যে প্ৰায় এমাহ আগতে গৌৰীপুৰৰ মধুশলমাৰী গাঁৱৰ পৰা অপহৰণ হৈছিল কিশোৰী দুজনী। গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনে কোনো ধৰণৰ সুব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ দল সংগঠন তথা স্থানীয় ৰাইজৰ। এই ক্ষেত্ৰত পৰিয়ালৰ কিশোৰী দুগৰাকীৰ অভিভাৱক ধুবুৰী SSPকো অভিযোগ দিয়াৰ পিছত ন্যায় নোপোৱাৰ অভিযোগ। গৌৰীপুৰ থানাৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ প্ৰতিবাদকাৰীৰ পিছত ৩ দিনৰ সময়সীমা বান্ধি দিয়ে। ৩ দিনৰ ভিতৰত অপহৃত দুই যুৱতী উদ্ধাৰ কৰিব নোৱাৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। আৰক্ষীয়ে উদ্ধাৰৰ আশ্বাস দিয়াৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। তাতে আমি যিখিনি ক্লু গোটাব লাগে আমি গোটাই আছো। ঠিক পাইছা? আপোনাৰ কথা মই নুশুনো, কোনেও নুশুনে। আপুনি হায়াৰ অথৰিটি মাতক, আমাক তেওঁলোকে আশ্বাস দিব, তাৰপিছত ইয়াৰ পৰা উঠিব। নহ'লে কি যিকোনো পৰিস্থিতি হওক আমি এটা মৰিব লগা হ'লে হিন্দুৰ কাৰণে মৰিবলৈ সাজু আছো, কিন্তু আমাক জগাই নল'ব। অহৰহ সুৰক্ষা দিয়াৰ কাৰণে চেষ্টা চলাই আছে সেই মুখ্যমন্ত্ৰীৰ গাইডেন্স। আজি ধুবুৰীৰ প্ৰশাসন তথা গৌৰীপুৰ আৰক্ষী মোক ক'ব দিয়ে মোৰ যদি আচ্ছা ঠিক আপুনি আপুনি এনেকুৱা কৰিলে নহ'ব নহয়। আজি আপোনালোকে পাব্লিকৰ কথা চিন্তা কৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আজি থানা ঘেৰাও মাধ্যমেৰে, কাৰণ আজি একমাহ অতিক্ৰম কৰিলে মধুশলমাৰীৰ দুজনীকৈ হিন্দু ছোৱালী আজি দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি লৈ যায়, কিন্তু গৌৰীপুৰ আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ তদন্ত তথা কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল, তথা ছোৱালী দুজনীকো উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। এই হিচাপতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যি সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ কিবা এটা ঘটনা সংঘটিত হ'লে অহৰহ খবৰ তথা নিজে আহে, কিন্তু আজি দুৰ্ভাগ্যৰ কথা গৌৰীপুৰ OC তথা ধুবুৰী জিলা প্ৰশাসনে হিন্দু ছোৱালী হোৱাৰ কাৰণে নীৰৱ ভূমিকা পালন কৰি আছে। এয়া ধিক্কাৰ আৰু গৰিহণাযোগ্য। গৌৰীপুৰ OCক আজি আমি হুংকাৰ দিছোঁ, আপোনালোকে হিন্দুক জগাই নল'ব, নহ'লে কিন্তু বিশেষকৈ ৰাষ্ট্ৰীয় বজৰং দলক জগাই নল'ব। আপোনাক সকীয়াই দিছোঁ, হিন্দুক জগাই নল'ব, পৰিণাম কিন্তু ভয়ংকৰ হৈ যাব কৈ দিছোঁ। আজি আমি জাষ্ট এটা গণতান্ত্ৰিক মাধ্যমেৰে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ, আৰু অনাগত দিনত যদি আমাৰ হিন্দু ছোৱালী দুজনী উদ্ধাৰ নহয় তেন্তেহ'লে ইয়াতকৈ ভয়ানক আন্দোলন কৰি উঠিবলৈ বাধ্য হ'ম। ইয়াৰ আগতে কি আপোনালোকক অভিযোগ দিছিল নেকি? য়েছ, আমি এজাহাৰ তথা গৌৰীপুৰ OCক বাৰম্বাৰ জনাৰ চিত্ৰত এনেকুৱা কি আমি SP পৰিয়ালৰ গাৰ্জিয়নে SP বাইদেউক জনাইছিল, বাইদেউও কোনো ধৰণৰ সঁহাৰি আমি দেখিবলৈ পোৱা নাই, বিশেষকৈ খালি হিন্দু হোৱাৰ কাৰণে নেকি? আমাৰ প্ৰশ্ন আহিছে, আমি ৰাষ্ট্ৰীয় বজৰং দলক প্ৰশ্ন কৰিছোঁ, আজি হিন্দু হোৱাৰ কাৰণে খালি নিৰ্যাতিত হ'ব লগা হ'ল নেকি? এয়া আমাৰ প্ৰশ্ন।